সমস্ত ভিৰভাৰৰ মাজত মঙলদৈৰ মাজমজিয়াত মই আপোনালোকক দেখুৱাম মঙলদৈ শ্মশান আছে। আজি মঙলদৈ শ্মশানলৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। ৱেলকাম বেক টু মাই চেনেল দীপসাগৰ ডেকা, আৰু মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আজি মঙলদৈ শ্মশান, যিখন শ্মশানত আমি সকলোৱে আহিব লাগিব। আৰু আমাৰ শেষ লাষ্ট পৰ্যায়টোৱে হ'ল শ্মশান, আৰু শ্মশানখন দেখুৱাবৰ কাৰণে এইকাৰণে মই ইচ্ছা কৰিছোঁ। মই আজি মঙলদৈত আহিছোঁ, মঙলদৈত অহাৰ লগে লগে মঙলদৈ শ্মশানখন ওচৰতে আহিছোঁ যেতিয়া মই ভাবিলোঁ মঙলদৈ শ্মশানখন মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। চাওকচোন ভিডিঅ'টো। শ্ৰী গুৰু চৰণ সৰজ ৰজ নিজ মন মুকুৰু সুধাৰি পংকজ বৰণ ৰঘুবৰ জ দায়ক ফল চাৰি। ইয়াত এটা ধুনীয়া পুখুৰী আছে, দেখিছে নহয়। ইয়াত হাত ভৰি হাত ধুব পাৰি, আৰু ইয়াৰ পানী ইউজ কৰিব পাৰি শ্মশানত মানুহ পুৰা সময়ত। ধুনীয়া সুন্দৰ এটা পৰিৱেশ। ইয়াত ভয় বা এনেকুৱা কিবা এটা একো নালাগে, খুব ভালেই লাগে। আৰু ইয়াত ধুনীয়াকৈ সৰু সৰু ল'ৰাবোৰে খেলি আছে, ইয়াত ক্ৰিকেট খেলি আছে। চাওকচোন আপোনালোকে কি ধুনীয়াকৈ ক্ৰিকেট খেলি আছে। গতিকে ইয়াত খেলাৰো এটা পৰিৱেশ আছে, সৰু ফিল্ড এখন আছে। মন্দিৰটোৰ মুখ্য দুৱাৰত এয়া আপোনালোকে দেখিবলৈ পাইছে। ইয়াত জিৰণি কোঠা, এইটো জিৰণি কোঠাটোত ধুনীয়াকৈ মানুহখিনি জিৰণি ল'ব পাৰে আৰু বহিব পাৰে। সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে, পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিছে। ইয়াত কোনো ধৰণৰ লেতেৰা বা তেনেকুৱা এটা পৰিৱেশ নাই, ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে। এইখনে মঙলদৈ শ্মশান হয়, আৰু মই দেখুৱাব পাই খুবেই সুখী। ইয়াত কোনো ধৰণৰ ভয় বা এনেকুৱা কিবা এটা একো নাই। ধুনীয়াকৈ সকলোৱে মন্দিৰত দৰ্শন কৰিব কৰিব আহিছে, তো ধুনীয়াকৈ বহি আছে। পৰিৱেশটোৱে ভাল, ইমান ভাল পৰিৱেশ। ইয়াত আহি মানে মানসিক অশান্তি নালাগে। কিয় কাৰণে শ্মশান যদিও হয়, ইয়াত মানে এটা এনেকুৱা পৰিৱেশ আছে, পৰিৱেশটো আপোনাৰ খেলা ধূলা বহাৰ কাৰণে আৰু সুন্দৰ এটা দৃশ্য আপোনালোকে দেখিবলৈ পাব মোৰ ইউটিউব চেনেলত। যিহেতু মন্দিৰৰ চৌহদ আৰু চাৰিওফালে ইয়াৰ যিটো দৃশ্যাৱলী খুব মনোমোহা, ইমানেই মনোমোহা যে মানে প্ৰতিটো বস্তুৱে মানে আকৰ্ষণীয়। মঙলদৈ শ্মশান এইখন, তো মই এনেকুৱা লাগিছে যেন মই শ্মশানত অহা নাই, মই ধুনীয়া এটা মানে পৰিৱেশত আহিছোঁ। আৰু আহি নিজকে ইমানখিনি সন্তুষ্ট লাভ কৰিছোঁ যে মানে কি ক'ম, আৰু খুব ভাল লাগিছে। আৰু ইমানেই ভাল লাগিছে ইয়াৰ পৰিৱেশটো, মই আপোনালোকক গোটেই ঘূৰাই ঘূৰাই দেখাইছোঁ। কেনেকুৱা পালে আপোনালোকে জনাব দেই। কি ধুনীয়া এটা পৰিৱেশ চাওকচোন, ধুনীয়াকৈ ফুলগছ ৰুই দিছে ইয়াৰে স্থায়ী মানুহবোৰে। আৰু ইয়াতে এখন কমিটি আছে, নাহৰৰ গছ আছে, আহঁতৰ গছ আছে, ধুনীয়া ধুনীয়া এটা বস্তুখিনি সজাই ৰাখিছে। ইয়াত অহা মানুহখিনিও যেন মানে অসুবিধাত নপৰে, তাৰ কাৰণে এটা ধুনীয়া এটা পৰিৱেশ কৰি ৰাখিছে। আৰু লাষ্ট আমি শেষ পৰ্যায়ৰ যিখন মানে সাঁকো, সেই সাঁকোখনত এইখনেই সেই মেইন সাঁকোখন। গতিকে এইখন বৈতৰণী ধাম বুলি কোৱা হয়। ইয়াত আমি লাষ্ট পৰ্যায়ত সকলো ইয়াতে আহিব লাগিব। মেইন ঘৰ আমাৰ এইখনেই। গতিকে কি ক'ম, আৰু বেয়াও লাগে আপোনবোৰক হেৰালে। আৰু মৃত্যুটো এনেকুৱা অপ্ৰিয় হ'লে সত্য, সকলোৱে এদিন যাবই লাগিব, কোনোবা আগত কোনোবা পিছত। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোক সোঁৱৰণি সভা, নেলাগে মিছা নাম,
তোমাৰে টুপি চকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম সমূহৰ ফালে গীত গাই গাই তোমাক পাহৰি গলো সেয়েহে হবলা ভৰ জীৱনতো তোমাক হেৰুৱালো এই দুখে মোক দহিছে আজিও শান্তি কতেনো পাম তোমাৰে টুপি চকুলো পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আমি আজি যে শ্মশানত আহিছোঁ খুবেই ভাল লাগিছে আৰু মই দেখুৱাব বিচাৰিছোঁ মোৰ লগত অহা মানুহখিনি আৰু ইয়াতে অকণমান এনেই আহিলোঁ বহিবৰ কাৰণে অলপ মনৰ শান্তিৰ কাৰণে অলপ বহিলোঁ ইয়াত বহি ভালেই লাগিল চাওকচোন কি ধুনীয়া পৰিৱেশ শ্ৰী গুৰু চৰণ সৰজ ৰজ নিজ মনু মুকুৰু সুধাৰি পংকজ বৰণ ৰঘুবৰ য দায়ক ফলচাৰী আমি চিৰজীৱন কিবা এটা পোৱাৰ আশাতে আমি জীয়াই থাকোঁ গতিকে আশাটো ইমান কৰিব নালাগে ইয়াত আহিলে চব আশা আপোনাৰ পূৰ্ণ হৈয়ে যাব লাষ্ট ষ্টেজ এইখনে গতিকে ইয়াততো আহিবই লাগিব আপোনালোক অপ্ৰিয় হ'লেও সত্য কথা গতিকে মই মোৰ চেনেলটো মই এতিয়া এইখিনি সময়ত মই ষ্টপ কৰিম বন্ধ কৰিম কাৰণ মই যিখিনি দেখুৱাব লগা আছে অলৰেডি দেখুৱালোঁ আৰু পিছৰ পৰ্যায়ত আৰু কিছুমান বস্তু এনেকুৱা দেখুৱাম মঙলদৈত যি নেকি আপোনালোকে চাবৰ কাৰণে আগ্ৰহী হ'ব মই জানো আৰু মোৰ চেনেলটো আপোনালোকে আগুৱাই লৈ যাব বুলি মই আশা কৰিলোঁ ধন্যবাদ